Hey guys, what's up? আশা কৰো সকলো ভালে আছে। আজি বেসিক্যালি আপোনালোকক এটা শ্বেয়াৰ কৰিম কমন যোনটো প্ৰবলেম তাৰে সলিউশন দ্যাট ইজ জইন্ট পেইন ওয়ান অফ দ্য মোস্ট টেৰিবল বস্তু যোনটো আমাৰ সকলোৰে মেক্সিমাম ঘৰত এইটো হৈ আছে আৰু আমাৰ সিনিয়ৰ্স বিলাক আমাৰ সকলোৰ ক্লোজ ৰিলেটিভস সবে বহুত পেইনত সাফাৰ কৰে that is joint pain, that is arthritis, right? Different types of arthritis আছে যেনেকুৱা rheumatoid arthritis, then osteoarthritis. So these are all very critical types of problems. So basically আপোনালোকে জানিব লাগিব বেসিক্যালি এটো হয় কিয়, বিকজ সবুৰে নহয় কিছুমানৰ হয় why কিন্তু মেজৰিটি অফ মানুহৰ এটো হৈ আছে বিকজ আমাৰ সব জয়েন্টছত বেসিক্যালি কি হয় আমাৰ কিছুমান কাৰ্টিলেজ এটা বহুত সফট টিস্যু এটা থাকে যোনটো কাৰ্টিলেজ বুলি কয় আৰু সাইনেবল ফ্লুইড যোনটো বহুত আমাৰ জয়েন্টস বিলাক কানেক্ট কৰি ৰাখে ইটস আ জেল টাইপ থিং ৰাইট জেল টাইপ বস্তু হয় এইটো ধীৰে ধীৰে বয়স হলে ওয়েৰ এণ্ড টিয়াৰ হয় কাম কৰিলে ওয়েৰ এণ্ড টিয়াৰ হয় স্পৰ্টস প্লেয়াৰ্স বিলাকৰ হয় এথলিটস বিলাকৰ আৰু যোনে বহুত কষ্ট কৰে তেখেতলোকৰ ইভেন কাবাৰ যদি ৱেইট বহুত আছে বডিত সেইটোৰ কাৰণেও হয় ওয়েৰ এণ্ড টিয়াৰ তো বহুত পেইন হয় তেতিয়া ৰাইট সো তাক ইম্প্ৰুভ কেনেকা কৰো এতিয়া নৰ্মেলি আমি কিছুমানে মেডিচিন খাব পেইন কিলাৰ খালে আপোনালোকৰ হেটো একো লং টাৰ্ম একো বেনিফিট নাই ফ্ৰেণ্ডছ পেইন কিলাৰ আপুনি খালি পেইনটো ফিল নকৰে বাকি একো ইম্প্ৰুভ কৰা নাই ৰাইট আৰু ইভেন যদি বেছি ক্ৰিটিকেল বহুত হৈ যায় 15 ইয়াৰ্স 20 ইয়াৰ্স ডাউন দা লাইন তেতিয়া কি হ'ব আপোনালোকৰ লাষ্টত যায় নি ৰিপ্লেচমেন্ট হয় যোনটো বহুত কষ্ট পৰি যায় এটা ভৰিত আই থিংক ৰাইট নাও 3 lakhs 4 lakhs এৰাউণ্ড যায় আৰু ইয়াতে দুটা ভৰিয়ে কৰিব লাগে বিকজ এটা কৰিলে ছুটি হয় দুটা কৰিব লাগে আই থিংক ৰাইট সো ৰাইট নাও হোৱাট উই নিড যদি আমি ইমান ষ্ট্ৰেছ নলোৱা কৰি যদি নেচাৰেলি কিবা সাপ্লিমেন্টস খাই আমি ভাল কৰিব পাৰো সো এইটোৰ কাৰণে কিবা আছে নেকি তাৰে আগত আপোনালোকে অলপমান বুজি পাব লাগিব বেসিক্যালি আমাৰ কিছুমান জয়েন্টছত কিছুমান বস্তু থাকে যেনেকে এইটো অলপমান ক্লিয়াৰলি এই পিকচাৰটো চাব পাৰিব যেনেকে লিগামেন্টস আমাৰ যেনেকুৱা বোনছ টু বোনছ টিস্যু কানেক্টিভ টিস্যু এটা কানেক্ট কৰে যেনেকে টেন্ডনছ আছে বোনছ টু মাসলছ কানেক্ট কৰে ৰাইট সো এই বস্তুবিলাক আপোনালোকে চাব পাৰিব যে কেতিয়াবা আমাৰ যে শুনা পায় আপোনালোকে লিগামেন্ট ছিঙি গৈছে টেন্ডন ছিঙি গৈছে ৰাইট সো বেসিক্যালি এইবোৰ সব কি এইবোৰ সব আপোনালোকৰ কাৰ্টিলেজ দি মানে বেসিক্যালি আমাৰ কোলাজেন দি বনা যায় ৰাইট কোলাজেন দি আমাৰ এইবিলাক কাৰ্টিলেজ লিগামেন্টস টেন্ডনস এইবোৰ সব বস্তু আপোনালোকৰ বনোৱা যায় কোলাজেন দি কোলাজেন কিছুমান এনেকুৱা বস্তু হয় যেনেকুৱা এমিনো এসিডস দি বহুত এমিনো এসিডস দি বনোৱা যায় নাও এইবোৰ আমাৰ খাদ্যৰ পৰা আমি পাওঁ ৰাইট কিন্তু ধীৰে ধীৰে কোলাজেন যদি কমি যায় আৰু কোলাজেনে যদি কমি যায় বডি তেতিয়া কি হ'ব এইবোৰ বস্তু উইক হৈ যাব আপোনালোকৰ ছিঙিব শুকাব এইবিলাক প্ৰবলেম হয় আৰু নানান ধৰণৰ এইবিলাক প্ৰবলেম হ'ব ৰাইট সো what we need তাৰে কাৰণে তেনেহলে সলিউশন কি what is the solution right সো আপোনালোকে ইয়াতে চাব পাৰে কিছুমান ইনগ্ৰেডিয়েন্ট লাগে যেনেকে কোলাজেন পেপটাইডস বিকজ এইবোৰ সব বস্তু কিহেদি বনে these are made up of collagens right so collagens এনেকুৱা আমাৰ বায়ো এভেইলেবল হয় ওকে আমি খাদ্যৰ পৰা পাওঁ ফুড সাপ্লিমেন্টছৰ পৰা পাওঁ নৰ্মেলি আমি কি কি খাদ্য খাওঁ আমি নিজে নাজানো সো বেসিক্যালি ইয়াতে আপোনালোকে চাব পাৰে এইটো বেসিক্যালি বিল্ডিং ব্লকস আৰু এইটো বডি যোনবিলাক টিস্যু থাকে এভৰিথিং ইজ মেড আপ অফ টিস্যুজ ৰাইট সো এইবিলাক যিমান লিগামেন্টস টেন্ডনস আপোনালোকক কৈছো সব টিস্যু হয় ৰাইট আৰু এইবোৰ সব বনে কোলাজেন দি এতিয়া এইবোৰ চাও স্কিন বোন জয়েন্টস এইবোৰত থাকে আৰু এইবোৰ ধীৰে 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 কি হয় আমাৰ জয়েন্টস বিলাকত এফেক্ট কৰে যেনেকুৱা আপোনালোকৰ কোলাজেন দি আমাৰ হেলদি এজিং ইভেন যদি কোলাজেন কমি যায় আপোনালোকৰ এজিংটো কি হ'ব বহুত ফাষ্ট হৈ যাব তেতিয়া বয়সটো আমি ৰখাব নোৱাৰো ফ্ৰেণ্ডছ বাট ধীৰে 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 বহুত কম সময়ত আপোনালোকৰ বহুত এজল ৰিলেটেড প্ৰবলেম বিলাক হৈ যায় যেনেকুৱা স্কিনটো এনেকা ৰিংকলস ফাইন লাইনস ডাৰ্ক সাৰ্কলস এইবোৰ হয় ৰাইট সো অল আৰ ৰিলেটেড ফ্ৰেণ্ডছ অল আৰ ৰিলেটেড ৰাইট দেন স্পৰ্টস নিউট্ৰিশন বিউটি ৰাইট দেন উই নিড গ্লুকোজামিন এনেকুৱা বস্তু যোনটো বিল্ডিং ব্লকস অফ কাৰ্টিলেজ বুলি কয় আৰু এইটো আৰ্থ্ৰাইটিছ অস্টিঅ'আৰ্থ্ৰাইটিছ ৰুমাটয়েড আৰ্থ্ৰাইটিছ এইবিলাকত বহুত কাম কৰে ৰাইট আৰু এইটো আমাৰ বেসিক্যালি যোনটো নেচাৰেলি অকাৰ আমাৰ ফ্লুইডছ এৰাউণ্ড দ্য জয়েন্টছ হয় সেইবোৰ আমাৰ হয় ৰাইট দেন উই নিড ভিটামিন সি অলসো বিকজ ভিটামিন সিৰ ভিতৰত আমাৰ ৰ'জ হিপ এক্সট্ৰেক্টত বহুত ভিটামিন সি খুবেই ভাল মাত্ৰাত পোৱা যায় আৰু বেসিক্যালি আমাৰ ৰ'জ হিপ
এক্সট্ৰেক্টটো আমাৰ ড্ৰাই কৰি কেনে মেডিচিনো বনোৱা যায়, ৰাইট? আৰু এইটো বেচিকেলি ভিটামিন চি ইটছ ভেৰি হেল্পফুল ইন প্ৰিভেন্টিং কমন ক্লোজ আৰু ফ্লু, এইবোৰ চবৰ কাৰণে খুবেই ভাল, ৰাইট? আৰু আপোনালোকে জানে ভিটামিন চি বডিত কম হলে কি হয়, আৰু ভিটামিন চি আৰু ভিটামিন বি এইবোৰ সদায় বেচিকেলি লাগে বিকজ দিছ আৰ ৱাটাৰ সলিবল ভিটামিনছ, ৰাইট? দেন উই নিড বছবেলিয়া স্যাৰ এটা এনেকুৱা বস্তু হয়, ইটছ আ নেচাৰেল, these are natural painkillers, natural painkillers আপোনালোকে ক'ব পাৰে। কিন্তু যদি এলোপেথি পেইন কিলাৰ কি হয়, লং ৰানত কিডনি চিডনি হাৰ্ম কৰিব আপোনালোকৰ, ৰাইট? ক্ৰেটিনিন বাঢ়ি যাব এনেকুৱা, সেইকাৰণে আজিকালি মেক্সিমামৰ ক্ৰেটিনিন লেভেল বাঢ়ি যায়, অকে? চ' ইয়াতে আপোনালোকে চাব পাৰে ফ্ৰেণ্ডছ যে ইনফ্লেমেশ্যনটো আমাৰ যোনটো নেচাৰেলি ভৰি চৰি ফুলি যায়, জইন্টছ বিলাক ফুলি যায়, এই বস্তুটো ইনফ্লেমেশ্যনটো কমায়। তো আৰ্থ্ৰাইটিছ, ৰুমাটইড এইবিলাকৰ কাৰণে খুবেই ভাল। দেন কিউকামিন এক্সট্ৰেক্ট আছে, এতিয়া হালধি জানে কিমান দৰকাৰী বস্তু, এইটো এটা এনেকুৱা বস্তু যোনটো আমাৰ ড্ৰাষ্টিকেলি আমাৰ এন্টি অক্সিডেন্ট বডিত কমাই দিয়ে। ৱাই উই নিড এন্টি অক্সিডেন্টছ, আপোনালোকে ফাৰ্দাৰ যেতিয়া কিছুমান কিতাপ পঢ়িব, হোৱাট ইয়ৰ ডক্টৰ ডাজ নট নো এবাউট নিউট্ৰিচনেল মেডিচিন মে বি কিলিং ইউ বাই ৰেডি ষ্ট্ৰেন MD, তো তেতিয়া গম পাব যে বেচিকেলি আমাৰ বডিত কিছুমান ফ্ৰী ৰেডিকেলছ ক্ৰিয়েট হয়। নাও হোৱাট আৰ ফ্ৰী ৰেডিকেলছ? ফ্ৰী ৰেডিকেলছ হ'ল বেচিকেলি যোনটো আমাৰ অক্সিজেন এটম চাইডত 8টা ইলেক্ট্ৰন থাকে, তাতে এটা ইলেক্ট্ৰন লুজ হৈ যায়। তো ই যেতিয়া এটা ইলেক্ট্ৰন লুজ হৈ যায়, সি পাগলৰ দৰে বডিত সি হেম্পাৰ কৰিব, সি ক'বাৰ পৰা ইলেক্ট্ৰন এটা ল'ব খুজিব, কিন্তু সি এটা চেইন ৰিয়েকশ্যন ধীৰে ধীৰে বনাই থাকে। সেই চেইন ৰিয়েকশ্যনতে আমাৰ ফ্ৰী ৰেডিকেলছ বিলাক বডিত বেছি বাঢ়ি যায়, আৰু যোনটো অৰ্গেনত বেছি বাঢ়িব সেই অৰ্গেনটো ড্ৰাষ্টিকেলি ইম্পেক্ট হ'ব, আৰু আমাৰ সেই অৰ্গেনটো পাৰ্টিকুলাৰলি আমাৰ বেমাৰ হ'ব, উই আৰ ডিজিজ, অকে? চ' এইটো খুবেই দৰকাৰী বস্তু, আমাৰ যেনেকা ব্ৰেইনৰ ফাংচনো ইম্প্ৰুভ কৰে। আৰু আমাৰ সেইকাৰণে আপোনালোকে চাব যে ছাপ্লিমেণ্টছ খালে কেতিয়াবা খাওঁ পাৰ্টিকুলাৰলি জইন্টছৰ কাৰণে, জইন্টটো ভাল পাওঁ, কিন্তু বেলেগ কিবা স্কিনৰ কাৰণেও কামত কৰে, ৰাইট? চ' দেৰ ইজ ন' পাৰ্টিকুলাৰ সেয়া, বিকজ ছাপ্লিমেণ্টছ সেইকাৰণে বেলেগ বেলেগ ইনগ্ৰিডিয়েণ্ট, বেলেগ বেলেগ বস্তু, আমাৰ মাল্টিপল বস্তু কাম কৰে, কামতে আহে, ৰাইট? দেন উই নিড দেন আপোনালোকে ইয়াতে চাব পাৰে কন্ড্ৰেটিন সালফেট আছে, যোনটো আমাৰ খুবেই দৰকাৰ। এইটো যোনটো আমাৰ বেচিকেলি কানেক্টিভ টিস্যু, যোনটো কাৰ্টিলেজ, বোনছ, এইবিলাক আমাৰ ছাপ্লিমেণ্টছত এইবোৰ আমাৰ ইউজুৱেলি আমাৰ এনিমেল কাৰ্টিলেজৰ পৰা আমাৰ পোৱা যায়। আৰু বেচিকেলি এইবোৰ আমাৰ পেইনটো আৰু ইনফ্লেমেশ্যন খুবেই ভাল কাম কৰে, আৰু আমাৰ যোনটো আৰ্থ্ৰাইটিছ তাক শ্ল' কৰি পেলাই, ৰাইট? যোনটো বহুত প্ৰগ্ৰেছিভ, তাৰ প্ৰগ্ৰেছিভনেছটো বহুত স্পীডত যায়, সেইটো বহুত ডিলে কৰি পেলাই। দেন উই নিড MSM খুবেই দৰকাৰী বস্তু, এইটো আমাৰ স্কিন হেল্থ, কমপ্লেক্সন এইবিলাকৰ কাৰণে খুবেই ভাল কাম কৰে। আৰু কলাজেন প্ৰডাকশ্যন যোনটো মই কৈ আছো, কলাজেন কমি গ'লে আপোনালোকৰ লিগামেণ্ট, কাৰ্টিলেজ এইবিলাক চব হেম্পাৰ কৰিব, কলাজেনৰ প্ৰডাকশ্যনত কাম কৰিব। দেন ফ্লেক্সিবিলিটি ইম্প্ৰুভ কৰে, অকে? ডিটক্সিফাই কৰে, আৰু হেয়াৰ নেইলছৰ কাৰণেও খুবেই ভাল, আৰু নেচাৰেলি এনাৰ্জি এন্টি অক্সিডেণ্ট আমাৰ ক্ৰিয়েট কৰে, ৰাইট? দেন উই চি কেলছিয়াম চাইট্ৰেট, যোনটো আপোনালোকে জানেই কেলছিয়াম কিমান দৰকাৰ, ইভেন ব্লাডতো কেলছিয়াম লাগে, বনছৰ কাৰণে আৰু দাঁতৰ কাৰণে এইবিলাক কেলছিয়াম লাগে, ৰাইট? চ' খুবেই দৰকাৰ। আৰু যোনটো আমাৰ পেৰাথাইৰয়েড গ্লেণ্ড আছে তাকো ডিক্ৰিজ কৰে এক্টিভিটিটো, ৰাইট? আৰু দেন ভিটামিন D3 আমি বহুতে নাজানো, সূৰ্য উদয় হোৱাৰ অনলি 45 minutes 1 hour জাষ্ট ভিটামিন D3 থাকে, তাৰপিছত নাথাকে। চ' ভিটামিন D3 হেল্পছ ইন দ্য ৰিটেনশ্যন এবজৰ্পশ্যন অফ কেলছিয়াম, ৰাইট? চ' সেইকাৰণে আমাক ভিটামিন D3 লাগে। চ' যদি ভিটামিন D3 নাই, আপুনি অকলে কেলছিয়াম খায়ো বডিত কাম নাই। চ' এতিয়া তাৰেও এক্সট্ৰেক্ট লৈছে, এইটো বস্তু আপোনালোকে ল'ব, খুবেই ভাল কাম কৰে, ৰাইট? চ' for all these joint pains we need one single product, that is অৰ্থমেগা। আপোনালোকে অৰ্থমেগা মাৰ্কেটত বহুত প্ৰডাক্ট আছে, কিন্তু তাতে চব 3টা 4টা প্ৰডাক্টত এটা এটা ইনগ্ৰিডিয়েণ্ট থাকে, কিন্তু ইয়াতে ইমান চব ইনগ্ৰিডিয়েণ্ট যোনটো আমাৰ স্পেচিয়েলি জইন্টছৰ কাৰণে লাগে, ইন ওৱান ছিংগল প্ৰডাক্ট আছে, ৰাইট? চ' এটা দুপৰীয়া এটা ৰাতি যদি ভাত খোৱাৰ পিছত এটা এটা খাওঁ, খুব ভাল কাম কৰে ফ্ৰেণ্ডছ, খুব ভাল কাম কৰে, ৰাইট? চ' উই নিড অল দিছ, এই প্ৰডাক্টটো খুবেই দৰকাৰ। যাক যাক দিছো আমি খুবেই ভাল পাইছে। চ' আপোনালোকে ডিটেইল অলপমান জানিবৰ কাৰণে জাষ্ট below the description আপোনালোকে ফোন নম্বৰ পাই যাব, জাষ্ট কণ্টেক্ট মি, আৰু আপোনালোকে এইটো প্ৰভাইড কৰি দিয়া যাব। আপোনালোকে ৰিজাল্ট অৰিয়েণ্টেড প্ৰডাক্ট হয়, ৰাইট? চ' because I've been in this field for the last 10 years, right? So মই আশা কৰো নেক্সট আপোনালোকক আৰু শ্বেয়াৰ কৰিম এটা এটা সিঙ্গেল বেমাৰৰ কাৰণে কি কি প্ৰডাক্ট লাগে, আৰু আশা কৰো সবে ভাল কৰি বুজিছে, টাইম দিছে আপোনালোকে, আৰু থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও। আৰু দিস ইজ ৰাইট নাও সমৰজ্যোতি ঠাকুৰীয়া signing off. Next time we will meet again. So thank you. Bye bye.